অঁ আমিনো কি ক'ম এইখিনিতে আমি এটা কথাই ক'ব বিচাৰোঁ যে যোৱাকালি যিটো মানে আমাৰ 8 তাৰিখ আছিল ন কালি 8 তাৰিখে মানে 9 তাৰিখত কালি অসমৰ মানে CID মুৰব্বী সংযুক্তা পৰাশৰ ডাঙৰীয়ানী আহিছিলে। তেখেতে কৈছে যে সুনীল গগৈ জীয়াই আছে। যদি তেখেতে সঁচাকেই জীয়াই আছে, আজি 40 দিনত ভৰি দিছে। গতিকে তেখেতক কায়ত্ব কৰি যেনেধৰণৰ যিমান পাশবিক মানে ভাৱে প্ৰশাসনৰ হাতত শাস্তি দিব পৰা ব্যৱস্থা আছে সেয়া কৰিব লাগে। আৰু আমাৰ বিশেষকৈ এই অঞ্চলটোত এতিয়া এই হাপতীয়া চেতিয়া গাঁৱৰ পৰা আৰম্ভ কৰি আমাৰ নাহৰণিলৈকে এই জেগাডোখৰত এনেকুৱা এটা হৈছে যে পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিভাগীয়ভাৱে সকলোৰে মানে আৰু সাংবাদিক বন্ধুসকললৈকে কাৰোৰে তৰণি নাই। প্ৰতি মুহূৰ্তত কেতিয়া কোন আহে ঠিকনা নাই। এটা মানে শৈক্ষিক যিটো আমাৰ মানে পৰিৱেশ তাতো মানে এটা প্ৰভাৱ পৰিছে। গতিকে যি শাস্তি পাব লগা আছে, তেখেত যদি জীৱিত আছে তো অতি সোনকালে তেখেতক কায়ত্ব কৰি আমাৰ এই 40 দিনীয়া বা আমাৰ মানে ইমান দীঘলীয়া দিনৰ যিটো মানে আজিলৈকে নাটক চলি আছে, এইখন পৰিব লাগে। আৰু প্ৰকৃত দোষীয়ে কঠোৰৰ পৰা কঠোৰ যিটো শাস্তি, সেই শাস্তিটো পাব লাগে। আৰু ইমান আমি ভাবোঁ যে তেখেতে যেতিয়া কৈছে কালি যে মানে জীৱিত আছে আৰু তেখেতৰ সাজ যেতিয়া মানে সলনি কৰিব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে তেখেত জীৱিত আছে আৰু তেখেতলোকৰ ওচৰত তথ্য আছে। গতিকে সেই তথ্যৰ ভিত্তিত তেখেতক কায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি দি এই যিটো ইমান দীঘলীয়া এটা মানে হেৰি হৈ আছে, এই কি বুলি কয়, সময় বাগৰি গৈ আছে, তদন্ত হৈ আছে, ইয়াৰ পৰিব লাগে। আমি এই বুলি ভাবোঁ। আমাৰ স্থানীয় ৰাইজ হিচাপে আমি তাকে কামনা কৰোঁ। গতিকে